নমস্কাৰ সকলোকে মই মৃদুল কলিতাই ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছো। তো আজি এটা সিৰিজ আৰম্ভ কৰিম, তাৰ এইটো প্ৰথম ভিডিঅ'। তো দশম শ্ৰেণীৰ বিজ্ঞান আৰম্ভ কৰিম। দশম শ্ৰেণীৰ কমপ্লিট যিখন বিজ্ঞান আছে সেইখন A to Z প্ৰথমৰ পৰা শেষলৈকে মই বুজাম। তোমালোকক কথা দিলোঁ আজি তাৰ প্ৰথম ভিডিঅ'। তো মই ভিডিঅ'বিলাক একেলগেতো ইমান সম্ভৱ নহ'ব, পাৰ্টকে বনোৱা হ'ব। ভিডিঅ'বিলাক ইমান দীঘলীয়াও নকৰোঁ, ধৰা 20 মিনিটৰ পৰা আধা ঘণ্টাৰ ভিতৰত এনেকুৱা প্ৰতিটো ভিডিঅ' হ'ব। তো তোমালোকে ভিডিঅ'বিলাক পাৰ্ট ৱাইজ চাবা ভালকৈ, মই প্লেলিষ্ট বনাই দিম। গতিকে আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট চেপ্টাৰৰ পৰা আমি আৰম্ভ কৰিম। ফাৰ্ষ্ট চেপ্টাৰটো আছে কি? ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইমান টান বস্তু নহয়, কাৰণ আমাৰ চাৰিওফালে অহৰহ সদায় এনেকুৱা ৰাসায়নিক বিক্ৰিয়া বহুত ঘটি থাকে। তোমালোকৰ ঘৰতে যেতিয়া চূণ থাকিব, চূণ দেখিছা নহয়? চূণ বজাৰৰ পৰা তামোলৰ লগত খোৱা চূণটো বজাৰৰ পৰা যেতিয়া কিনি আনি তাত এটা টেকেলিত বা এটা পাত্ৰত যেতিয়া পানী দিব ঢালি, তাতেই তোমালোকে চাবাচোন সেইটো এটা ডাঙৰ ৰাসায়নিক বিক্ৰিয়া হয়। এতিয়া কেতিয়াবা তোমালোকৰ যদি গেষ্ট্ৰিক হয়, সেই গেষ্ট্ৰিক হ'লে তোমালোকে গেষ্ট্ৰিকৰ ঔষধ খাই দিয়া, তাতে এটা ৰাসায়নিক বিক্ৰিয়া আছে। বিচাই থাকিলে চূণ লগোৱা, তাতেও এটা ৰাসায়নিক বিক্ৰিয়া হয়। তো গতিকে ৰাসায়নিক বিক্ৰিয়া মানে কিছুমান বস্তু লগ লাগি কিছুমান হৈ যায়, বা কিবা এটা বস্তু ভাঙি পেলাই কিবা হৈ যায়, তেনেকুৱাকৈ চিম্পলি বুজি থৈ দিয়া। যেনেকৈ দালি আৰু চাউল লগ লগাই আমি তাত যদি হিট দি দিওঁ, সেইটো হৈ যাব কি? খিচিৰি। নিশ্চয় বুজি পাইছা? গতিকে এইটো এটা মই জাষ্ট বুজাৰ কাৰণে তোমালোকক দিলোঁ। সেইবিলাক ৰাসায়নিক সমীকৰণ, তোমালোকে ভয় খাব নালাগে, লাহে ধীৰে বস্তুবিলাক শিকি থাকা, ঠিক আছে? এতিয়া প্ৰথম কথাটো হ'ল যে আমি চাব লাগিব ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। বহী কলম উলিয়াই লৈ বস্তুবিলাক লিখি ল'বা। মই কমপ্লিট দিম তোমালোকৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ মানে কিমান প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া আছে সেই কথাখিনি এতিয়া আমি বুজিব লাগিব। প্ৰথমতে এটা ৰাসায়নিক বিক্ৰিয়াৰ কথা আছে, প্ৰকাৰ আছে, আমি তাক সংযোজন বিক্ৰিয়া বুলি কওঁ। কি বিক্ৰিয়া বুলি কওঁ? সংযোজন বিক্ৰিয়া। এতিয়া সংযোজন বিক্ৰিয়া কাক বোলে? এটা সংযোগ, নামটোতে গম পায়, এইটো কম্বিনেশ্যন ৰিয়েকশ্যন, কম্বাইন হৈ যায়। তাৰ আগতে আৰু এটা সৰু কথা বুজি লোৱা। এই যে মই ধৰি লোৱা এইটো দিলোঁ হাইড্ৰজেন, এইটো দিলোঁ অক্সিজেন। হাইড্ৰজেন দ্বিপাৰমাণৱিক অণু, এইটো দ্বিপাৰমাণৱিক অণু। এই দুটা লগ লাগি তোমালোকে জানা হাইড্ৰজেন অক্সিজেন লগ লাগি সদায় কি হৈ যায়? পানী হৈ যায়। এতিয়া যি দুটা বস্তু লগ লাগিছে, যাৰ মাজত বিক্ৰিয়া ঘটিছে, তেনেকুৱা পদাৰ্থক আমি বিক্ৰিয়ক পদাৰ্থ বুলি কওঁ। কি পদাৰ্থ বুলি কওঁ? বিক্ৰিয়ক পদাৰ্থ, ঠিক আছে? আৰু বিক্ৰিয়াত যিটো উৎপন্ন হয় সেই পদাৰ্থটোক আমি কি পদাৰ্থ বুলি কওঁ? বিক্ৰিয়াজাত পদাৰ্থ। কি ক'লো কথাখিনি ভালকে মন কৰা। যাৰ মাজত বিক্ৰিয়া হ'ব সেই পদাৰ্থখিনিক আমি কি পদাৰ্থ বুলি কওঁ? বিক্ৰিয়ক পদাৰ্থ। আৰু বিক্ৰিয়াত যিটো উৎপন্ন হ'ব সেই পদাৰ্থবিলাকক আমি কি বুলি কওঁ? বিক্ৰিয়াজাত পদাৰ্থ। নিশ্চয় বুজি পাইছা। এতিয়া চোৱা, এই সমীকৰণটো অকণমান কথা লিখিলোঁ, সেইটোতে যদি চোৱা তোমালোকে হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি কি হৈ গ'ল? পানী। হাইড্ৰজেন অক্সিজেন লগ লাগি হৈ গ'ল পানী। এতিয়া চোৱাচোন, দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। দুটা বিক্ৰিয়ক লগ লাগি এই দুটা বিক্ৰিয়ক পদাৰ্থ এটা হৈ গৈছে, মানে সংযোগ ঘটি গৈছে। যেনেকৈ তোমালোকে যদি কয়লা জ্বলাই দিয়া, কয়লাত কাৰ্বন থাকে, সেইটো যদি জ্বলাই দিয়া, এইটো কাৰ্বন জ্বলাই দিয়া মানে তাত কি? অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব লাগিব। চোৱা কথাটো মন কৰিবা, যিকোনো বস্তু জ্বলি গৈছে মানে সেই বস্তুটোৱে কাৰ লগত বিক্ৰিয়া কৰিছে জানানে? অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে হয়। গতিকে কাৰ্বনে যেতিয়া জ্বলিব, অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব, তেতিয়া কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, CO2। দুটা বিক্ৰিয়ক লগ লাগি এটা বিক্ৰিয়াজাত উৎপন্ন হ'ল পদাৰ্থ। তো গতিকে এনেকুৱা বিক্ৰিয়াবোৰক আমি কি বিক্ৰিয়া বুলি ক'ম? সংযোজন বিক্ৰিয়া, ঠিক আছে? এতিয়া তাৰ ডেফিনেশ্যনটো তোমালোকে কেনেকৈ লিখিবা? যিবোৰ বিক্ৰিয়াত, মই কৈ আছোঁ, তোমালোকে লিখি ল'বা, ভিডিঅ'টো পজ কৰি লিখি ল'ব পাৰা। যিবোৰ বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি, কি ক'লো? যিবোৰ বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়,
দুটা বা ততোধিক এতিয়া বিক্রিয়ক পদার্থ দুটাতকে বেছিও থাকিব পাৰে গতিকে দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ লাগি এটা যদি বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তেনে বিক্রিয়াক আমি কি বিক্রিয়া বুলি কম সংযোজন বিক্রিয়া ঠিক আছে নিশ্চয় বুজি পাইছে সংযোজন বিক্রিয়াৰ উদাহৰণ কিতাপখন চালে ঢেৰ পাবা তাতে উদাহৰণ এটা তোমালোকে দেখিলে ক'ব পাৰিব লাগিব কোনবিলাক সংযোজন বিক্রিয়া কোনবিলাক বিযোজন বিক্রিয়া এতিয়া চোৱা নেক্সট এটা বিক্রিয়া আছে আমাৰ সেই বিক্রিয়াটোলৈকে যাও দুই নম্বৰ বিক্রিয়াটো হল বিযোজন বিক্রিয়া বিযোজন বিক্রিয়া এই বিযোজন বিক্রিয়া কি হেতু বুজিব লাগে বিযোজন মানে অৰ্থটো এনেকুৱা যে ভাঙি গল বিযোজিত হৈ গল তেনেকুৱা বিক্রিয়াক আমি কি বিক্রিয়া বুলি কম বিযোজন বিক্রিয়া ভাঙি গল বিযোজিত হৈ গল তেনেকুৱা বিক্রিয়াক আমি বিযোজন বিক্রিয়া বুলি কম চাবা কেনেকুৱা সে কেতিয়াবা আমি পানী ললো ধৰা আমাক পানী অক্সিজেন গ্যাস লাগে হয় বা হাইড্রোজেন গ্যাস আমাক লাগে আমি এইখিনি বস্তু হাইড্রোজেন আৰু অক্সিজেন গ্যাসখিনি একদম আৰামছে পানীৰ পৰা আহৰণ কৰি ল'ব পাৰো হাইড্রোজেন গ্যাসখিনি আৰু অক্সিজেন গ্যাসখিনি পানীৰ পৰা আমি আহৰণ কৰি ল'ব পাৰো এটা চাবা এটা তাৰ কাৰণে পানী অকনমান লৈ যদি তাৰ বিদ্যুৎ বিশ্লেষণ কৰো বিদ্যুৎ বিশ্লেষণ মানে মই পিছত ভালকে কম তাৰ মাজে যদি বিদ্যুৎ প্ৰবাহ চালিত কৰো কেনেকৈ বিদ্যুৎ প্ৰবাহ চালিত কৰো পিছৰ কথা তোমালোকে কেৱল জানি থোৱা যে পানীৰ মাজে যদি ইলেক্ট্ৰিসিটি পাস কৰো মানে বিদ্যুৎ প্ৰবাহ চালিত কৰো এইটো বিদ্যুৎ বিশ্লেষণ বুলি কয় তেতিয়া পানীটো ভাঙি যাব কি হলে ভাঙি যাব হাইড্ৰোজেন আৰু অক্সিজেনলে ভাঙি যাব মই এটা ইয়াতে কি হল চোৱাচোন বিক্রিয়ক পদার্থ এটাই আছিল বিক্রিয়াজাত পদার্থ দুটা হল বিক্রিয়াজাত পদার্থ কেইটা হল দুটা হল মানে এই বিক্রিয়াটো কি হল এটা বিক্রিয়ক পদার্থ দুই বা ততোধিক বিক্রিয়াজাত পদার্থলে ভাঙি গল এটাই আছিল বিক্রিয়ক পদার্থ দুই বা ততোধিক বিক্রিয়াজাত পদার্থলে কি হল ভাঙি গল এনেকুৱা বিক্রিয়াক আমি কি বিক্রিয়া বুলি কম বিযোজন বিক্রিয়া হয় নিশ্চয় বুজি পাইছা এতিয়া কথা এটা মন কৰিবা যে ইয়াতে তোমালোকে সমীকৰণ বিলাক দেখিলে গম পাবা কৰবাত তাতে 2 3 দিয়া থাকে মই চোৱাচোন ইয়াতে হেৰি দিম ইয়াতে হাইড্ৰোজেন দুটা আছে ইয়াতে দুটা আছে ঠিক আছে অক্সিজেন দুটা আছে কিন্তু ইয়াতে দুটা আছে দুটা দিয়াৰ লগে লগে হাইড্ৰোজেন ইয়াতে 4টা হৈ গল ইয়াতে কিন্তু দুটাই আছে সেই কাৰণে ইয়াতে এটা 2 দিম তো গতিকে এই দুইটো কিয় দিলো এই দুইটো কিয় দিলো এই প্ৰক্ৰিয়াটো সমীকৰণ বিলাক সন্তুলন কৰা বুলি কয় কি কৰা বুলি কয় সন্তুলন কৰা সমীকৰণ এটা কেনেকৈ সন্তুলন কৰে কেনেকৈ সমীকৰণটো লিখে সেই বিষয়ে মই ডিটেইলছত তোমালোকক কম কিতাপখনত যিমান বিলাক সন্তুলন কৰিবলগীয়া আছে সেই গোটেইখিনি তোমালোকে পাই যাবা চিন্তা কৰিব নালাগে ঠিক আছে এতিয়া বিযোজন বিক্ৰিয়া বুজি পালা যিবোৰ বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ কেইটা তেনেকুৱা বিক্ৰিয়া তোমালোকে কিতাপখন মেলি চালে ঢেৰ পাবা অগণন আছে অলেখ আছে হয় যিবোৰ বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ দুই বা ততোধিক বিক্রিয়াজাত পদার্থলে ভাঙি যায় তেনে বিক্রিয়াক আমি কি বিক্রিয়া বুলি কওঁ বিযোজন বিক্রিয়া ঠিক আছে নিশ্চয় বুজি পাইছা তো মই বিজ্ঞানৰ কিতাপখন দে এটা নেক্সট আমি আৰু এটা বিক্রিয়া শিকিম সেই বিক্রিয়াটো কি কৈছো শুনা 3 নম্বৰ বিক্রিয়াটো প্ৰতিস্থাপন বিক্রিয়া प्रतिस्थापन विक्रिया प्रतिस्थापन বা ইয়াক অপহরণ বিক্রিয়া বুলিও কওঁ प्रतिस्थापन বা অপহরণ বিক্রিয়া এটা प्रतिस्थापन বা অপহরণ বিক্রিয়া বুজাৰ আগতে তোমালোকে এখন সক্ৰিয়তাৰ ক্ৰম এটা জানিব লাগিব তোমালোকৰ কিতাপৰ 45 পেজত আছে চাগে 45 yes 45 পেজত এটা মৌলবিলাকৰ সক্ৰিয়তাৰ ক্ৰম এটা আছে সেই সক্ৰিয়তাৰ ক্ৰমটো মই লিখি দেখুৱাইছো সেই বস্তুটো তোমালোকে ভালকে কিন্তু মন কৰিবা সেইখিনি সক্ৰিয়তাৰ ক্ৰমখিনি জানিলে তোমালোকে বহুত বিলাক ৰাসায়নিক সমীকৰণ নিজাকেও লিখিব পাৰিবা যে ৰাসায়নিক সমীকৰণ এটা আমি নিজে কেনেকৈ লিখিম
কিতাপত দিয়াবিলাক দেখিলে মাথা নষ্ট হয় নিজে লিখিব কেনেকৈ পাৰিম এই সক্ৰিয়তাৰ ক্ৰমটো জানিব লাগিব সক্ৰিয়তাৰ ক্ৰমটো দিছো মই প্ৰথমতে আছে কে কে মানে কি কি পটাছিয়াম হয়নে তাৰপিছত Na মানে সোডিয়াম এই ক্ৰমটো তোমালোকে লিখি লবা কিতাপখনত যিখন লিষ্ট আছে তোমালোকৰ 45 পেজত তো মই আগতে কৈছো বহি কিতাপ কলম লগত লৈহে ভিডিওটো চাবা নহলে এনে ওপৰে ওপৰে চালে কাম নিদিব এনেও মানুহে এডুকেশ্যনাল ভিডিও নাচায় আৰু যিকিটাই হসাকে পঢ়াৰ ইচ্ছা আছে সিহঁতে চাব আৰু সেইকিটাই লাগে মোক তাৰপিছত আছে ক্যালসিয়াম তাৰপিছত কোন আছে ম্যাগনেসিয়াম মই লিখি দেখুৱাইছো ৰবা কিবা এটা কাৰণ আছে বুজাব লাগিব যে ম্যাগনেসিয়ামৰ পিছত আছে এলুমিনিয়ামৰ পিছত আছে জিংক ন জিংকৰ পিছত আছে আয়ৰন Fe সংকেত বিলাকো মন কৰিবা দেই জিংকৰ পিছত আছে আয়ৰন তাৰপিছত পিবি মানে lead তাৰ পিছত আছে হাইড্ৰোজেন তাৰ পিছত আছে কপাৰ তাৰ পিছত আছে মাৰ্কিউৰি সংকেত বিলাক চাবা তাৰ পিছত আছে সিলভাৰ Ag Au মানে গোল্ড তাৰ পিছত এই সক্ৰিয়তাৰ ক্ৰম তাৰ মানে ওপৰৰ পৰা যিমানে তললৈকে নামিবা এই সক্ৰিয়তাৰ ক্ৰমটো বুজিও ল'ব লাগিব ওপৰৰ পৰা যিমানে তললৈ নামিবা মৌলবিলাকৰ সক্ৰিয়তাটো কমি যায় কিতাপখনত চালে গম পাবা ওপৰৰ কেইটা আটাইতকৈ সক্ৰিয় তলৰ কেইটা ক্ৰমান্বয়ে সক্ৰিয়তাটো কমি একেবাৰে শেষৰ কেইটা আটাইতকৈ কম সক্ৰিয় মানে সোণ আৰু ৰূপ এটো Au মানে গোল্ড Ag মানে সিলভাৰ এটো সোণ এটো ৰূপ আটাইতকৈ কম সক্ৰিয় এটা এটো নিৰ্ভৰ কৰিছে কিহৰ ওপৰত তোমালোকৰ তেনেকৈ এটা প্ৰশ্ন আহিব পাৰে যে এই যে সক্ৰিয়তাটো মানে কেনেকৈ আমি বুজি পালো কিহৰ ওপৰত সেই সক্ৰিয়তাখিনি নিৰ্ভৰ কৰিলে সেই কথাখিনি এতিয়া বুজি লোৱা চোৱা এটা তাৰ কাৰণে এটা এক্সাম্পল লোৱা তোমালোক ধৰা 10টা ষ্টুডেন্ট আছে কেইটা ষ্টুডেন্ট আছে 10টা ষ্টুডেন্ট আছে 10টা ষ্টুডেন্টক মই ৰাতি একেলগে থাকিব দিছো মানে এটা ৰুমতে বা দুটা তিনটা ৰুমত থাকিব দিছো সকলোৰে বেলেগ বেলেগ বিছনা এতিয়া তোমালোকক কৈছো ৰাতিপুৱা এলাৰ্ম এটা থৈ দিছো ৰাতিপুৱা সকলে 5টা বজাত উঠিবা তোমালোকৰ টাস্কটো কি ৰাতিপুৱা সকলে 5টা বজাত উঠিবা ঠিক আছে এতিয়া কিছু মানে ধৰা এ নামৰ লৰাটোৱে এ বুলি বাদ দিয়া কে নামৰ লৰাটোৱে একদম 5টা বজাৰ লগে লগে উঠিছে ওতাকটো কম তাৰপিছত এ নামৰ এইটা লৰা বুলি ভাবা এ নামৰ লৰাটোৱে 5টা বাজি 2 সেকেন্ড 1 সেকেন্ড যোৱাৰ লগে লগে বিছনাৰ পৰা উঠিছে এ নামৰ লৰাটোৱে অকমান 2-3 মিনিট দেৰিকে উঠিছে কিন্তু হিও সোনকালে উঠিছে তাৰ মানে এতিয়া এই তিনটাৰ যদি তুলনা কৰিব পাৰো আটাইতকৈ সক্ৰিয় কোন পটাছিয়াম মানে কে কাৰণ তাক যেটো কাম দিয়া হৈছে হি একদম পুৰা স্পিডলি কৰিছে ফাস্ট কৰিছে ই অকমান দেৰি হৈছে ঠিক তেনেকৈ তলৰ ফালে যেনেকৈ যেতিয়া নামি আহিম আমি ইহঁতৰ সক্ৰিয়তা বিলাক মানে নিজৰ যেটো কাম সেই স্পিড বিলাক কামৰ স্পিড বিলাক কি আহিব কমি আহিব ইহঁত দুটা আকৌ উঠিব বিছনাৰ পৰা ইহঁতক মাৰি উঠাব লাগিব ইহঁতে আকৌ বেলেগ বেছি দেৰিকে উঠা হ'ব কিন্তু ইহঁতে গৈ শেষত বিছনাৰ পৰা নুঠিবই তাৰ মানে হাতক মাৰি উঠাব লগা হ'ব কি কৈছো বুজি পাইছা এতিয়া চোৱা এই কথাটো কি হল এটা মৌলবিলাকৰ ক্ষেত্ৰত চোৱা এটা ধৰা ইয়াৰে প্ৰতিটো মৌলকে মই কাৰোবাৰ লগত বিক্ৰিয়া কৰিব দিলো মই ৰাতিপুৱা উঠিব নিদিও ইহঁতক মই ৰাতিপুৱা উঠিব দিম নে মই এটা উদাহৰণ কৈছিলো এতিয়া ইহঁতক মই বিক্ৰিয়া কৰিব দিম ধৰি লোৱা ইহঁতৰ প্ৰত্যেককে মই পানীৰ লগত বিক্ৰিয়া কৰিব দিলো কিহৰ লগত বিক্ৰিয়া কৰিব দিলো পানীৰ লগত প্ৰত্যেকতে পানী ছটিয়াই দিলো প্ৰত্যেকটো মৌলৰ লগত পানী ছটিয়াই দিলো ইয়াতো পানী ছটিয়াই দিলো ইয়াতো পানী ছটিয়াই দিলো ইয়াতো পানী ছটিয়াই দিলো ইয়াতো পানী ছটিয়াই দিলো সকলোতে দিছো ইহঁত দুটাকো দিছো হয় এটা চাবা সোডিয়ামত পটাছিয়ামত মোৰ এটা ভিডিও আছে আগত ফায়াৰ এণ্ড ওৱাটাৰ বুলি তাতে তোমালোকে চাব পাৰিবা চেনেলটোত গৈ তাতে সোডিয়াম নামৰ ধাতু এটা লৈছিলো তাত সেই ধাতুটোক মই পানীত দি দিছিলো দিয়াৰ লগে লগে নিমিষতে জুই জ্বলি গৈছিল তাৰ মানে সোডিয়াম পটাছিয়াম ইমানে সক্ৰিয় ধাতু সিহঁতে মানে যিকোনো ৰাসায়নিক বিক্ৰিয়া
খুব সোনকালে কৰে সেইকাৰণে সক্ৰিয়তাৰ ক্ৰমখনৰ একেবাৰে ওপৰত ৰখা হৈছে সিহঁতক তাৰমানে আটাইতকৈ সক্ৰিয় ধাতু এনেকৈ ইউ পানীৰ লগত বিক্ৰিয়া কৰিব নিমিষতে কৰিব ইউ কৰিব যেনেকৈ 5টা বজাৰ লগে লগে উঠিছিল ই পানী দিয়াৰ লগে লগে বিক্ৰিয়া কৰিব ই অকণমান দেৰি হ'লেও ইউ খুব ফাষ্ট কৰিব কেলছিয়ামে অকণমান দেৰি ল'ব তথাপি বিক্ৰিয়া কৰিব মেগনেছিয়ামে আকৌ কেলছিয়ামতকৈ আৰু অলপ দেৰিকৈ পানীৰ লগত বিক্ৰিয়া কৰিব অকল পানীয়ে নহয় বেলেগ দিলে বেলেগৰ লগতো বিক্ৰিয়া কৰিব এলুমিনিয়ামো পানীৰ লগত বিক্ৰিয়া কৰিব কিন্তু ইয়াতকৈ অলপ কম স্পীডত কৰিব সেইকাৰণে সক্ৰিয়তাৰ ক্ৰমখনত মেগনেছিয়ামতকৈ তলত দিয়া হৈছে কথাবিলাক বুজি আছা নুবুজিলে কমেণ্টত জনাবা তাৰপিছত জিংকেও পানীৰ লগত বিক্ৰিয়া কৰিব এলুমিনিয়ামতকৈ অলপ কম স্পীডত কৰিব আইৰণেও কৰিব লেডেও কৰিব হাইড্ৰজেনেও কৰিব কপাৰেও কৰিব কিন্তু লাষ্টত গৈ গৈ ইমানেই মানে কমি যাব বিক্ৰিয়া কৰাৰ স্পীডটো ইহঁতে পানীৰ লগত প্ৰায় বিক্ৰিয়াই নকৰে কোনে কোনে সিলভাৰ আৰু গোল্ডে কিহৰ লগত বিক্ৰিয়াই নকৰে প্ৰায় পানীৰ লগত বিক্ৰিয়া কৰা বাদেই দিব সেইকাৰণে ইহঁতৰ ইমান দাম বেছি তাৰমানে তাৱা মেলে হোৱা মোৰ পানী বুলি নহয় বেছিভাগ বস্তুৰ লগতে ই কিছুমান বিশেষ বস্তুৰ লগতহে সি বিক্ৰিয়া কৰে হয় কিন্তু বেছিভাগৰ লগতে বেছিভাগ যৌগৰ লগত বা পদাৰ্থৰ লগত ইয়াতে বিক্ৰিয়া নকৰে আৰু সেইকাৰণেতো সোণৰ অলংকাৰ এটা বা ৰূপৰ অলংকাৰ যিকোনো সৰুতে তোমালোকক ধৰা ৰূপৰ অলংকাৰ সোণৰ অলংকাৰ দিছিল সেই যেনেকুৱা কালাৰ আছিল এতিয়াও তেনেকুৱা কালাৰ আছে কিন্তু কাৰণ সি বিক্ৰিয়া নকৰে বেছিভাগ বস্তুৰ লগত কিন্তু আইৰণ লোৰ টুকুৰা দেখিছা নতুন নতুন কিনি আনিলা চিকচিকীয়া হৈ আছে কিন্তু কিছুদিন পিছত তাৰ ওপৰত কি ধৰিব মামৰে ধৰিব তাৰমানে সি পানী নাইবা জলীয় বাষ্পৰ লগত কি কৰিছে বিক্ৰিয়া কৰিছে কিন্তু তাৰ কাৰণে তাক 3 দিনমান সময় লাগিছে এইবিলাকে আকৌ নিমিষতে কৰিব গতিকে তোমালোকে এই সক্ৰিয়তাৰ ক্ৰমটো জানাটো বহুত দৰকাৰ তেতিয়া বহুতবিলাক ৰিয়েকশ্যন তোমালোকে ইজিলি বুজি পাবা নিশ্চয় বুজিছা এতিয়া চাবা আমি এই প্ৰতিস্থাপন বিক্ৰিয়াটোনো কি সেইটো বুজিম এতিয়া তোমালোকে সক্ৰিয়তাৰ ক্ৰমখন বহুত ইম্পৰ্টেণ্ট পঢ়া টেবুলৰ আগত চিপকাই থৈ দিবা চাবা মই এইটো লিখিছো ধৰা MgO MgO মানে মেগনেছিয়াম O মানে অক্সিজেন যেতিয়া ইহত দুটা লগ লাগি থাকিব তাক আমি মেগনেছিয়াম অক্সাইড বুলি কম কি বুলি কম মেগনেছিয়াম অক্সাইড তাৰমানে ই ইয়াৰ লগত লগ লাগিলে অক্সিজেনটো অক্সাইড হৈ যায় অক্সাইড ঠিক আছে অক্সাইড মেগনেছিয়াম অক্সাইডে ফোনটো মেগনেছিয়াম অক্সাইডে ধৰি লোৱা মই এটা সোডিয়াম এটা দিলো মেগনেছিয়াম অক্সাইডে সোডিয়ামৰ লগত বিক্ৰিয়া কৰিলে এটা তোমালোকে চোৱা এই মেগনেছিয়াম আৰু সোডিয়ামক চোৱা কোনটো বেছি সক্ৰিয় সোডিয়ামটো বেছি সক্ৰিয় এটা কি হ'ব জানা কাটকে মেগনেছিয়ামতকে হয়নে সোডিয়ামটো বেছি সক্ৰিয় কাটকৈ মেগনেছিয়ামতকৈ মানে এটা কথা মন কৰা এইটো ধৰা তোমালোকৰ ফাদাৰ দেউতা এইটো তুমি এখন এখন চকীত বহি আছা তুমিও এখন চকীত বহি আছা দেউতা আৰু তুমি দুখন চকীত বহি আছা তাৰে ওচৰতে এটা মুৰা আছে মুৰাটোত কোনো বহি থকা নাই সেই মুহূৰ্তত মই তোমালোকৰ ঘৰলৈ গৈ পালো যোৱাৰ লগে লগে কি হ'ব তুমিতো আৰু মানে ৰেসপেক্ট দিবা ন মোক লগালগ তুমি চকীখনৰ পৰা উঠি দিবা উঠি মোক বহিব দিবা কাৰণ মই তোমাতকৈ ডাঙৰ তো গতিকে এই চকীখনত গৈ মই বহি দিম কোনখন চকীত যিখনত তুমি বহি আছিলা দেউতা বহাখনত মই নবহো এতিয়া তুমি তাৰ পৰা উঠি গৈ উপায় নাপায় ক'ত বহিবা মুৰাটোত বহি ল'বা তাৰমানে মই তোমাতকৈ ডাঙৰ হয় মই তোমাৰ জায়গাৰ পৰা কি কৰিলো অপসাৰিত কৰিলো কৰি তাতে বহি গলো প্ৰতিস্থাপিত হলো ইয়াতো ঠিক তেনেকুৱা সোডিয়াম নামৰ মৌলটো যেহেতু মেগনেছিয়ামতকৈ অধিক সক্ৰিয় সোডিয়ামটো মেগনেছিয়ামতকৈ কি অধিক সক্ৰিয় গতিকে সোডিয়ামে মেগনেছিয়ামক অপসাৰিত কৰিব মানে
আঁতৰাই দিব আঁতৰাই দি অক্সিজেনৰ লগত বহি যাব মানে এনেকুৱা হ'ব Na2O এই 2 টো কিয় আহিল নাজানা যদি মই বুজাম হেতু তোমালোকে কবা যে আছে যে 2 3 এইবিলাক কিয় আহে তাত আমাৰ প্ৰবলেম হয় যদি তাত প্ৰবলেম হয় কমেন্টত জনাবা মই এইবিলাকৰ একদম ডিটেইলছ ভিডিও বনাই দিম ঠিক আছে তো সোডিয়াম অক্সাইড হৈ গল তাৰ পিছত ম্যাগনেসিয়ামটো উপায় নাপায় কি কৰিব আৰু মুৰাটোত বহি গল গতিকে এই বিক্ৰিয়াটোত কি হল এটা অধিক সক্ৰিয় মৌলই এটা কম সক্ৰিয় মৌল তাৰ যৌগৰ পৰা এটা যৌগ হেতুটা যৌগ আছিল যৌগৰ পৰা কি কৰিলে কম সক্ৰিয়টো আঁতৰাই দিলে কোনে অধিক সক্ৰিয়টোৱে কম সক্ৰিয়টোক কি কৰিলে আঁতৰাই দিলে অধিক সক্ৰিয় মৌল এটা কম সক্ৰিয় মৌল এটা তাৰ জাগাৰ পৰা কি কৰিলে আঁতৰাই দিলে তো এনেকুৱা বিক্ৰিয়াক আমি কি বিক্ৰিয়া বুলি কওঁ অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে তোমালোকে ভিডিওটো পজ কৰি ভালকে শুনিলৈ লিখি লবা নিজে এটা বোৰ্ডত লিখি বেলে চাইছে লিখাতকে নিজে বুজি লোৱা কথাখিনি মই কোৱাৰ দৰে লিখি লবা এনেকে লিখবা যিবোৰ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটা বুজি পেলাই লিখিবা যিবোৰ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটা এটো কম সক্ৰিয় তাৰ যৌগৰ পৰা এটো তাৰ যৌগ অপসাৰিত কৰে আঁতৰাই দিয়ে তেনে বিক্ৰিয়া অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে হয় এটা চোৱা কিছুমান ক্ষেত্ৰত আকৌ অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া নহয় তোমালোকে ইয়াতে কোৱাচোন মই যদি অপমান ইয়াতে কওঁ চোৱা এইটো বিক্ৰিয়াকে মই উল্টাকে লিখিছো ধৰা Na2O আছে সোডিয়াম অক্সাইড তাৰ লগত যদি জিংকে আহি বিক্ৰিয়া কৰে জিংক নামৰ ধাতু এটা আহি গল জিংক এটা তোমালোকে চাবা এই জিংকটো সক্ৰিয় নে সোডিয়ামটো সক্ৰিয় নিশ্চয় সোডিয়ামটো সক্ৰিয় জিংকতকে এনেকুৱা ক্ষেত্ৰত কি নঘটে বিক্ৰিয়া নঘটে হয় কিয় নঘটে কাৰণ কম সক্ৰিয় এটাই অধিক সক্ৰিয় এটাক অপসাৰিত কৰিব নোৱাৰে নিশ্চয় বুজি পাইছা কত এটা তোমালোকে বিক্ৰিয়াটো নিজেই গম পাবা বিক্ৰিয়াটা নিজে লিখিব পাৰিবা কেনেকৈ লিখিব পাৰিবা চাবা ধৰা ZNO এটা এটা জিংক অক্সাইড তাতে যদি মই ইয়াতে সোডিয়াম দিলো সোডিয়ামৰ লগত বিক্ৰিয়া কৰিব দিলো এতিয়া এই বিক্ৰিয়াটো তোমালোকে পিছৰখিনি যদি লিখিব দিও নিজে লিখিব পাৰিবা চাবা এই দুটা মৌল দুটা তুলনা কৰিবা সোডিয়ামটো জিংকতকে বেছি সক্ৰিয় গতিকে সোডিয়ামে জিংকক আঁতৰাই দিব সোডিয়ামে কাক আঁতৰাই দিব জিংকক আঁতৰাই দিব তেতিয়াহলে সোডিয়ামটো আহি কাৰ লগত বহিব অক্সিজেনৰ লগত বহিব Na2O সোডিয়াম অক্সাইড হৈ গল প্লাস জিংকটো উপায় নাপায় অপসাৰিত হ'ব গতিকে এনেকে তোমালোকে অনায়সে ৰাসায়নিক সমীকৰণবিলাক নিজাকেও লিখিব পাৰিবা হয় যদিহে সক্ৰিয়তাৰ ক্ৰমটো তোমালোকৰ জনা থাকে হেতু জানিব লাগিব অধিক সক্ৰিয়টোই কম সক্ৰিয়তাক তাৰ যৌগৰ পৰা কি কৰে অপসাৰিত কৰে আৰু আজিকালি অকল প্ৰশ্ন উত্তৰ মুখস্থ কৰি বিজ্ঞানৰ পৰীক্ষা দিলে ভাল নম্বৰ নাপাবা তোমালোকে এনেকুৱা কনসেপচুৱেল বস্তুবিলাক চাব লাগিব কনসেপ্টবিলাক মাইন্ডত থাকিব লাগিব ঠিক আছে তো আৰু এটা আছে দ্বি অপহৰণ বিক্ৰিয়া তোমালোকে চাবাচোন কিতাপত দ্বি অপহৰণ বিক্ৰিয়াটো দুটা বস্তু অপসাৰিত হ'ব তাত আয়নৰ বিনিময় হ'ব ইটোৰ পৰা তাতে যাব তাৰ পৰা ইয়াতে আহিব হয় হেতু দ্বি অপহৰণ বিক্ৰিয়া হ'ব মানে কথাটো এনেকুৱা চোৱা মই এটো মই মোৰ লগত এটা সোণৰ টোপলা আছে মোৰ লগত এটা কি টোপলা আছে সোণৰ টোপলা এতিয়া মোৰ এজন বন্ধু বা আন এজন মানুহ কোনোবা বন্ধুটোৰ লগত মোৰ এটা ৰূপৰ টোপলা আছে এটা বন্ধুটো যদি মতকে বেছি শক্তিশালী হয় বন্ধুটোৱে কি কৰিব মোৰ পৰা সোণৰ টোপলাটো কাঢ়ি লৈ যাব ৰূপৰ টোপলাটো বাদ দিব তাৰপৰা কেনেকুৱা হ'ব এটা বন্ধুটোৱে সোণখিনি লৈ গ'ল
কিন্তু মই উপায় নাপায় তাক ল'ব লগা হ'ল ৰূপখিনি বন্ধুটো মুতকে শক্তিশালী আছিল বুলি ভাবি লোৱা ঠিক তেনেকৈ ইয়াতে দুটা মৌলৰ ক্ষেত্ৰত ভাবা এটা অধিক সক্ৰিয় মৌলে আন এটা অপসাৰিত কৰে তাৰ বিনিময় হয় এক্সচেঞ্জ হয় এইটো তাপ যাব সেইটো ইয়াত আহিব তেনেকুৱা বিক্ৰিয়াক আমি কি বিক্ৰিয়া বুলি ক'ম ডি অপসৰণ বিক্ৰিয়া কিতাপত ধুনীয়াকৈ এক্সাম্পল আছে তোমালোকে চাই ল'বা আজি তোমালোকৰ এই ফাৰ্ষ্ট পাৰ্টটো শেষ কৰিম ইয়াতে তোমালোকক কি বুজালো যে ৰাসায়নিক বিক্ৰিয়া কি আৰু ৰাসায়নিক বিক্ৰিয়াৰ টাইপছখিনি বুজালো নেক্সট পাৰ্টটোত আমি ৰাসায়নিক বিক্ৰিয়াবিলাক কেনেকৈ সন্তুলন কৰে বা সমতুলীকৰণ কৰে সেই বিষয়ে আমি ভালদৰে পঢ়িম ঠিক আছে তো তোমালোকে ভালকৈ পঢ়া শুনা কৰি থাকিবা আৰু এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে এৰিছোঁ নমস্কাৰ